দক্ষিণ শালমাৰা মানকাছাৰ জিলা কংগ্ৰেছত বিসম্বাদৰ উকমুকলি জিলা পৰিষদ গঠনক লৈ আৰম্ভ হৈছে টনাজোৰা। 4খন জিলা পৰিষদৰে গঠিত দক্ষিণ শালমাৰা মানকাছাৰ জিলা। জিলাখনত কংগ্ৰেছৰ বিধায়ক নথকাৰ পিছতো 4খন জিলা পৰিষদৰ ভিতৰত 3খনেই দখল কৰিবলৈ সক্ষম হয় কংগ্ৰেছে। 27 জুলাইত দক্ষিণ শালমাৰা মানকাছাৰ জিলা কংগ্ৰেছৰ সভাপতি মানকাছাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মতিউৰ ৰহমান মণ্ডলে 3জন জিলা পৰিষদৰ সদস্য মিৰ্জুমা বেগমক দক্ষিণ শালমাৰা মানকাছাৰ জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ এখন লিখিত আদেশ জাৰি কৰাৰ পিছতেই কংগ্ৰেছত আৰম্ভ হয় বিসম্বাদৰ। কাকৰিপাৰা জিলা পৰিষদৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী তানজিনা খানে নিৰ্বাচনত অৱতীৰ্ণ হৈ মানকাছাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ পত্নী জিলা পৰিষদৰ সদস্য হাছিনা ইছলামক পৰাজিত কৰি নিৰ্বাচিত হোৱাৰ পিছতেই জিলা পৰিষদৰ সভানেত্ৰী হিচাপে প্ৰবল দাবীদাৰ হৈ উঠে। ইফালে দক্ষিণ শালমাৰা জিলা পৰিষদৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰে মিৰ্জুমা বেগমে। জিলা কংগ্ৰেছৰ সভাপতি মতিউৰ ৰহমান মণ্ডলে মিৰ্জুমা বেগমক দক্ষিণ শালমাৰা মানকাছাৰ জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচন কৰাৰ পাছতে মানকাছাৰৰ বিভিন্ন ঠাইত জিলা কংগ্ৰেছৰ সভাপতি আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ উপাধ্যক্ষ মহিবুৰ ৰহমান বাপ্পীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পুতলিকা দাহ কৰে। আমাৰ কথা এনেকুৱা হ'ল যে আমাৰ এই জগৰাত্য জীৱীৰ পৰা আমি তানজিনা খানক বিপুল ভোটে পাৰ কৰিছোঁ। আমাৰ প্ৰাক্তন জাবেদ ইছলামৰ ঘৈণীয়েক মানে ৰানিং MDC থাকোঁতে তথাপি আমালোকে মানে তানজিনা খানক বিপুল ভোটত জয়যুক্ত কৰিছোঁ। তো আমালোক আশাবাদী যে মানে তানজিনা খান সভাপতি হ'ব লাগে। আৰু পাছত এনেকুৱা হ'ল যে মানে আমাৰ ডক্টৰ মতিউৰ ৰহমান মণ্ডলে মানে যিখিনি কাম কৰিলে মানে দলীয় মানুহবিলাকক নামাতি নিজে অকলে ঘৰত বহি বহি মানে ঘোষণা কৰি দিলে মিৰ্জুমা বেগমক। এইটো বৰ বেয়া কাম হ'ল। কাকৰিপাৰা জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা তানজিনা খানে অবিভক্ত ধুবুৰী জিলা পৰিষদৰ সভানেত্ৰী নিৰ্বাচিত হৈ ৰাইজৰ বাবে বিপুল কাম কৰিছে বুলি মন্তব্য কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে। জিলা পৰিষদৰ সভানেত্ৰী হিচাপে অভিজ্ঞতা পুষ্ট তানজিনা খানক দক্ষিণ শালমাৰা মানকাছাৰ জিলা পৰিষদৰ সভানেত্ৰী হিচাপে বাছনি কৰিবলৈ জোৰদাৰ দাবী জনাইছে একাংশ কংগ্ৰেছ কৰ্মীয়ে। আমি দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ কাকৰিপাৰা জিপিত কাকৰিপাৰা ZPCত কংগ্ৰেছৰ প্ৰাৰ্থী তানজিনা খান ইয়াকে আমি বিপুল ভোটত জয়যুক্ত কৰিছোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত এটা বৃহৎ শক্তি আছে, সেই শক্তি হ'ল জাবেদ ইছলামৰ শক্তি। সেই জাবেদ ইছলামক ৱাইফক আমি হেৰুৱাই তানজিনা খানক জিকাইছোঁ। এই কাৰণতে জিকাইছোঁ যে আমাৰ এটা আশা আছিলে যে আমি জিলা পৰিষদৰ চিফ পাম। ইয়াৰ আগতো আমাক কৈছে, যেতিয়া টিকেট প্ৰদান কৰিছিলে তেতিয়াও কৈছিলে যে কাকৰিপাৰা চিফ দিয়া হ'ব। কিন্তু এতিয়া আমি শুনা পাইছোঁ যে ডক্টৰ মতিউৰ ৰহমান মণ্ডলে জিলা পৰিষদ কংগ্ৰেছৰ সভাপতি সিয়ে এটা ৰাতিতেই অকলে ল'ৰা আৰু দেউতাক মিলি 4 নম্বৰ দক্ষিণ শালমাৰা জিলাৰ মিৰ্জুমা বেগমক সি জিলা পৰিষদৰ সভানেত্ৰী হিচাপে দলীয় হিচাপে ঘোষণা কৰিছে। সমষ্টিৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ হেভিৱেইট প্ৰাৰ্থী আছিলে, এখেতক হেৰুৱাইছোঁ আমি। আমাৰ তৃণমূল মানকাছাৰ কাকৰিপাৰা অঞ্চলৰ মানুহৰ একটাই আশা আছিল যে আমি ভোট দিছোঁ তানজিনা খানক। তানজিনা খানে আগন্তুক দিনত আমাৰ জিলা পৰিষদৰ চাউথ শালমাৰা মানকাছাৰ জিলা পৰিষদৰ সভানেত্ৰী হ'ব বুলি এই আশাতে আমি ভোট দিছিলোঁ। আৰু হাইকমাণ্ডৰ ওপৰত আমাৰ এইটো আশা আছিল যে যিহেতু আমি হেভিৱেইট প্ৰাৰ্থীক হেৰুৱাইছোঁ আৰু তানজিনা খান অবিভক্ত ধুবুৰী জিলাৰ সভানেত্ৰী আছিলে, সেই হিচাপত আমি এটা বিৰাট আশা কৰিছিলোঁ যে তানজিনা খানক আগন্তুক এই আমাৰ যেটা জিলা পৰিষদ আছে সেইটো সভানেত্ৰী হিচাপে বাছনি কৰিব। কিন্তু আমি শুনা পালোঁ হাইকমাণ্ডৰ কোনো অনুমতি নোলোৱাকৈ আজি জিলা কংগ্ৰেছে এটা হিংসামূলক ভাৱ লৈ এই মিৰ্জুমা বেগমৰ নামটো কৰিছে। একচুৱেলি ক'ব গ'লেতো যোগ্যৰ ক্ষেত্ৰত চিনিয়ৰিটিৰ ক্ষেত্ৰতো তানজিনা খানে আছিল, দুইবাৰ আছিল জিলা পৰিষদ অবিভক্ত ধুবুৰী জিলাৰো আছিল প্ৰেচিডেণ্ট। এতিয়া চাউথ শালমাৰাত যোগ্য বুলি ক'লে তানজিনা খানে যোগ্য, আৰু পপুলাৰিটিৰ ক্ষেত্ৰত ক'লেও এই তানজিনা খানে যোগ্য। মানকাছাৰৰ পৰা অৰ্জুন ৰবিদাসৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।